নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 9 এপ্ৰিলত গুৱাহাটী মহানগৰী কপি উঠিব মুছলমান লোকসকলৰ প্ৰতিবাদত আমচুৰ এয়া ডাঙৰ এক হুংকাৰ দিয়া হৈছে 9 এপ্ৰিলত প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ মুছলমান লোকসকলে গুৱাহাটী কপাই তুলিব এওঁলোকৰ প্ৰতিবাদত হপিকেক লৈ আহিছো এই মুহূৰ্তত ওয়াকফ সংশোধনী বিধেয়কক লৈ গৰজি উঠিল আমচু গৰজি উঠিছে এবাৰ আমচু ওয়াকফ সংশোধনী বিধেয়কক লৈ যাৰ ফলত 9 এপ্ৰিলত কৰা হ'ব প্ৰতিবাদ দাহ কৰিব ওয়াকফ সংশোধনী বিধেয়কৰ প্ৰতিলিপি মুখত কলা কাপোৰ পিন্ধি সাব্যস্ত কৰিব প্ৰতিবাদ কলা কাপোৰ পিন্ধি সাব্যস্ত কৰা হ'ব প্ৰতিবাদ মুছলমানৰ সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে সকলো ক্ষেত্ৰতে নিৰ্যাতনৰ বলি হৈ আহিছে মুছলমান সকল আৰু এয়া সহ্য কৰা নহব বুলি উল্লেখ কৰা হৈছে আমচুৰ তৰফৰ পৰা আমচুৱে 9 এপ্ৰিলত কপাব গুৱাহাটী মহানগৰী আজি দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন অঞ্চলত মুছলমান লোকসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু 9 এপ্ৰিলত গুৱাহাটী কপিব সংখ্যালঘুৰ প্ৰতিবাদত দাহ কৰা হ'ব ওয়াকফ সংশোধনী বিধেয়কৰ প্ৰতিলিপি মুখত কলা কাপোৰ পিন্ধি সাব্যস্ত কৰিব প্ৰতিবাদ আৰু 9 এপ্ৰিলত গুৱাহাটীত সাব্যস্ত কৰা হ'ব উত্তাল প্ৰতিবাদ ওয়াকফ সংশোধনী বিধেয়কক লৈ গৰজি উঠিছে এবাৰ আমচু মুছলমানৰ সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব সকলো ক্ষেত্ৰতে নিৰ্যাতনৰ বলি হৈ আহিছে মুছলমান লোকসকল মুছলমানৰ উন্নয়নৰ নামত পূৰ্বসকলে যে দান কৰিছিলে সেই সম্পত্তি এতিয়া চকু কেন্দ্ৰীয় চৰকাৰৰ বুলি উল্লেখ কৰা হৈছে ওয়াকফ সম্পত্তি জৰিয়তে লাখ লাখ মানুহ উপকৃত হৈছে মুছলমানক ধ্বংস কৰিবলৈ আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিছে বিজেপি চৰকাৰে এনেদৰে আমচুৱে কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে কেইবাটাও যেটো মন্তব্য প্ৰকাশ কৰি এনেদৰে 9 এপ্ৰিলত গুৱাহাটী কপাৰ কথা উল্লেখ কৰিছে আমচু তৰফৰ পৰা গহবাত ওয়াকফ সংশোধনী 2024 যে বিল এই বিল তালকে পাছ কৰিছে এই ওয়াকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আমি যাতে এই বিলখন তীব্ৰ বিৰোধিতা কৰিছো এই বিলখন আমি কোনো পদ্ধতিতে মানি নলওঁ আজিও কৈছো আমি মানি নলওঁ আগলৈ কৈছো আমি মানি নলওঁ কাৰণ ওয়াকফ সম্পত্তি হৈছে আমাৰ সম্পত্তি বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ মুছলমানসকলৰ সম্পত্তি এই সম্পত্তিৰ ওপৰত কাৰো মানে হস্তক্ষেপ আমি সদৌ সংখ্যালঘু ছাত্ৰৰ বিচাৰা নাই আৰু কোনো ধৰণৰ হস্তক্ষেপ আমি হ'বলৈ নিদিও কাৰণ আমাৰ পূৰ্বজসকলে আজি সংখ্যালঘু জনগোষ্ঠীটো বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সকলো ক্ষেত্ৰতে নিৰ্যাতিত হৈছে নিপীড়িত হৈছে উন্নয়নৰ ক্ষেত্ৰত পিছপৰা শৈক্ষিক ক্ষেত্ৰত পিছপৰা এই পিছপৰা জনগোষ্ঠীটোক অৰ্থনৈতিকভাৱে আগুৱাই যাবৰ কাৰণে এই পিছপৰা জনগোষ্ঠীটো যে আগুৱাই যায় তাৰ কাৰণে আমাৰ পূৰ্বজসকলে মুছলমান ব্যক্তিসকলে আল্লাহৰ নামত তেওঁলোকৰ যি সম্পত্তি আছিল সেই সম্পত্তিখিনি দান কৰিছে আৰু এইখিনি ওয়াকফ বৰ্ডৰ আণ্ডাৰত এই সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহৰ লাখ লাখ মানুহৰ উপকাৰ হৈ আছে আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি বহু মানুহৰ মূৰৰ ওপৰত এই ওয়াকফ সম্পত্তিয়ে সাথ দিছে তেওঁলোকক জীয়াই থকাৰ এটা অধিকাৰ দিছে তেওঁলোকক আগবাঢ়ি যোৱাৰ অধিকাৰ দিছে তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে কেৱল মাত্ৰ মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে মুছলমানসকলক অৰ্থনৈতিকভাৱে হেক কৰিবৰ কাৰণে বৰ্তমানৰ বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক নীতিৰে তেওঁলোকে মুছলমানসকলক যাতে আগবাঢ়িব নোৱাৰে তাৰ পৰিকল্পনাৰে তেওঁলোকে আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰি আছে আৰু যাৰ কাৰণে তেওঁলোকে জোৰ জুলুমকে কাইলৈ মাজনিশালৈ তেওঁলোকে এই বিল পাছ কৰিছে আমি বিজেপি দল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুছলমানৰ সম্পত্তিৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে মুছলমানৰ সম্পত্তি যি ধৰণে অধিকাৰ কৰিব বিচাৰিছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মুছলমানসকলৰ অন্যায় কৰিছে এই অন্যায় আমি কোনো পদ্ধতিতে মানি নলওঁ আজি স্পষ্ট ভাষাত আমি কৈছোঁ এই সম্পত্তি আমাৰ থাকিব লাগিব আজি ভাৰতৰ প্ৰত্যেকটো আন্দোলনত ভাৰতবৰ্ষৰ শত্ৰু দেশ যিবিলাকে আক্ৰমণ প্ৰতিটো ক্ষেত্ৰতে মুছলমানসকলে আগভাগ লৈ ভাৰতবৰ্ষক ৰক্ষা কৰি আছে ভাৰতবৰ্ষৰ আৰ্থ সামাজিক সাংস্কৃতিক সকলো ক্ষেত্ৰত মুছলমানসকলে অৱদান আগবঢ়াই আছে তেনে ক্ষেত্ৰত কিহৰ যুক্তিত আমাৰ সম্পত্তিৰ ওপৰত যি সময়ত বিজেপি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুছলমানসকলৰ উপকাৰ কৰিব লাগিছিল মুছলমানসকলক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব লাগিছিল সেই কাম নকৰি सबके साथ सबके विश्वास सबके साथ सबके सब विश्वास जी स्लोगान এই স্লোগান দি পেলাই কেৱল মুছলমানসকলক টাৰ্গেট কৰি ধ্বংস কৰি আছে আৰু সেই বিজেপি দলে
কয় মুছলমানৰ ভালৰ কাৰণে এই ওয়াকফ সংশোধনী বিল তেওঁলোকে আনিব বিচাৰিছে এইটো সম্পূৰ্ণ মিছা আৰু ভুৱা বিজেপি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি দলে চৰকাৰে মুছলমানৰ সম্পত্তি দখল কৰিবৰ কাৰণে এই বিল অনা হৈছে গতিকে এই বিল কোনো এই বিলৰ জৰিয়তে যি মুছলমানৰ ওপৰত দখল সম্পত্তিৰ দখল দিব বিচাৰিছে এইটো আমি কেতিয়া দখল হ'বলৈ নিদিওঁ মই স্পষ্টকৈ কৈছোঁ যোৱাকালি 2 তাৰিখ ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন মুছলমানসকলক যোৱাকালি গণতন্ত্ৰক হত্যা কৰা হৈছে সংবিধানৰ যি সেকুলাৰিজম সংবিধানৰ যি ধৰ্মনিৰপেক্ষতা কালি সংবিধানৰ ধৰ্মনিৰপেক্ষতাক তেওঁলোকে হেক কৰি পেলাইছে আৰু এই বিজেপি দলে কয় যে আমি ৰাষ্ট্ৰবাদক বিশ্বাস কৰোঁ আমি ৰাষ্ট্ৰবাদৰ জৰিয়তে সকলোকে আগুৱাই লৈ যোৱাৰ চিন্তা কৰোঁ বিজেপি দলৰ ৰাষ্ট্ৰবাদ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰবাদ হৈছে মুছলমানক নিক্ষেপ কৰা মুছলমানক ধ্বংস কৰা এইটো হৈছে তেওঁলোকৰ ৰাষ্ট্ৰবাদ তেনেকুৱা ৰাষ্ট্ৰবাদৰ জৰিয়তে দেশ কেতিয়াও আগুৱাই নাযায় কথাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনা উচিত গতিকে আমি স্পষ্টকৈ কৈছোঁ যি মুছলমানে আজি পাকিস্তান বিভাজনৰ সময়ত পাকিস্তানক প্ৰত্যাখ্যান কৰিলে এই দেশত থাকি গ'ল এই দেশত থাকি নিজৰে কিছু সম্পত্তি নিজৰে ভাই ককাৰ নামত তেওঁলোকে দান কৰি থৈ গ'ল যাতে নিজৰে ভাই ককাই মুছলমান ভাইসকল দৰিদ্ৰ ভাইসকলে যাতে উপকৃত হয় আৰু যাৰ ফলত আজি লাখ লাখ মহিলা লাখ লাখ দৰিদ্ৰ মানুহ এই ওয়াকফ সম্পত্তিৰ জৰিয়তে উপকৃত হৈ আছে এইখিনি তেওঁলোকৰ সহ্য নহ'ল আজি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই সম্পত্তি তেওঁলোকে চৰকাৰ প্ৰশাসন যন্ত্ৰই হস্তক্ষেপ এইকাৰণে কৰিব বিচাৰিছে যাতে তেওঁলোকে ইয়াৰ পৰা মুছলমানৰ সম্পত্তি লুণ্ঠন ৰাজ কৰি চলিব পাৰে আজি ৰাম মন্দিৰ পৰিচালনা সমিতিক যদি কোনো সনাতন হিন্দু বাদে সোমাব নোৱাৰে তেনেহ'লে ওয়াকফ বোৰ্ডত কিহৰ ভিত্তিত এজন হিন্দু মানুহ সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছে ইয়াক কেনেকুৱা সেকুলাৰিজম তেওঁলোকৰ নিজৰে দুটা ৰুল তেওঁলোকে দেখাই আছে দুটা ভাগ তেওঁলোকে দেখুৱাই দি আছে যে হিন্দু আৰু মুছলমান এনেকুৱাকৈ এখন দেশ চলে নেকি যদি মুছলমানসকলে যদি কোনো মঠ মন্দিৰত চকু দিয়া নাই কোনো মঠ মন্দিৰৰ সম্পত্তিত যদি তেওঁলোকে আগবাঢ়ি যোৱা নাই দখল কৰা নাই বিচৰা নাই তেনে ক্ষেত্ৰত মুছলমানৰ সম্পত্তি মুছলমানে দান কৰিছে মুছলমানৰ উন্নতিৰ কাৰণে সেই মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ কিহৰ ইয়াৰ ৰহস্য কি গতিকে আমি স্পষ্টভাৱে এই বিলখনক আমি ৰিজেক্ট কৰিছোঁ আমি ইয়াৰ অপ'জ কৰিছোঁ এই বিল আমি কোনো পদ্ধতিতে মানি নলওঁ মই স্পষ্টকৈ আকৌ কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে এই বিল তেওঁলোকে মুছলমানসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে ইয়াৰ ভাৰতবৰ্ষৰ বুকুত কেতিয়াও হ'ব নোৱাৰে কালি দেখিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মুছলমানসকলৰ বহুত লাভ হ'ব উপকাৰ হ'ব যি গৃহমন্ত্ৰীৰ নেতৃত্বত যি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এইখন ভাৰতবৰ্ষৰ মাদ্ৰাছাৰ ওপৰত বলডোজাৰ চলায় আৰু তেওঁলোকে মুছলমান প্ৰীতিৰ কথা কোৱাটো এটা হাস্যকৰ গছত গৰু উঠা কথা যি মুছলমানসকলৰ সম্পত্তি তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে মুছলমানৰ সম্পত্তি মুছলমানে দান কৰা সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে যিসকলক মাদ্ৰাছাত বলডোজাৰ লগাই মাদ্ৰাছা শিক্ষা বন্ধ কৰিব বিচাৰিছে হাজাৰ হাজাৰ মুছলমান ভাইসকলে কোনোবা ঠাইত যদি থাকিছে তেওঁলোকক উচ্ছেদ কৰি আছে আজি ভাৰতৰ সংসদত এজন মুছলমান প্ৰতিনিধি আজি মন্ত্ৰী নাই তেওঁলোকৰ আৰু তেওঁলোকে মুছলমানৰ উপকাৰৰ কাৰণে এই বিল আনিছে বুলি কোৱাটো মই ভাবোঁ যে গছত গৰু উঠা কথা আৰু হাস্যকৰ গতিকে তেনেকুৱা দৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা নালাগে তেনেকুৱা দৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমাক নালাগে গতিকে আমাৰ সম্পত্তি আমাৰ থাকিব লাগিব আমাৰ সম্পত্তিৰ জৰিয়তে আমি আমাৰ মানুহখিনিক উপকৃতৰ ব্যৱস্থা কৰিব লাগিব গতিকে ইয়াত চৰকাৰী বিষয়াৰ চৰকাৰী হস্তক্ষেপ আমি ইয়াত নিবিচাৰোঁ আৰু চৰকাৰে এইকাৰণে বিচাৰি আছে যাতে এই সম্পত্তিবিলাক তেওঁলোকে দখল কৰি তেওঁলোকে ভোগ কৰিব পাৰে গতিকে আমি স্পষ্টভাৱে সেইকাৰণে এই বিলৰ আমি অপ'জ কৰিছোঁ আজিও কৰিছোঁ কাইলৈ কৰিম আমি ভৱিষ্যতলৈকে কৰি যাম প্ৰয়োজনত গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন হ'ব আৰু ইয়াৰ আইনগত যুঁজ আমি ইতিমধ্যে আলোচনাও কৰি আছোঁ আইনগত যুঁজ যদি দিব লগা হয় সেই আইনগত যুঁজ দিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ যাৰ কাৰণে অহা কাইলৈ সমগ্ৰ ৰাজ্যজুৰি বজাৰ ঘাটত আমাৰ জিলা আঞ্চলিক প্ৰতিটো স্তৰত অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক আমাৰ সম্পত্তি যি ধৰণে অবৈধভাৱে জোৰ জুলুম কৰি আমাক ভয় ভাবুকি দেখুৱাই আমাৰ সম্পত্তি তেওঁলোকে বেদখল কৰিব বিচাৰিছে আমাৰ সম্পত্তি তেওঁলোকে লুটপাট কৰিব বিচাৰিছে ইয়াৰ বিৰুদ্ধে
যি বিল আনি তেওঁলোকে পাছ কৰিব বিচাৰিছে ইয়াৰ বিৰুদ্ধে এই বিলখন আমি কাইলৈ ৰাজ্যৰ বিভিন্ন স্তৰত ধৰ্মীয় সংখ্যালঘুসকলৰ বিভিন্ন স্তৰত প্ৰয়োজনত প্ৰতিজন সংখ্যালঘু ৰাইজে এই বিলখন নিজৰ ঘৰতেই দাহ কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ ভাৰতবৰ্ষক বুজাই দিব লাগে যে এই বিল আমি নামানো আৰু সেইকাৰণে আমি কালি ৰাজ্যজুৰি এই বিল মুখত কলা কাপোৰ বান্ধি আমি এই ৰাজ্যজুৰি এই বিল আমি দাহ কৰিম আৰু অহা 9 তাৰিখেও গুৱাহাটীতো ইয়াৰ ব্যাপক প্ৰতিবাদ আমি সাব্যস্ত কৰিম গতিকে বিশেষকৈ মই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ওপৰত যি ধৰণৰ কুঠাৰাঘাত কৰা হৈছে সংবিধানক অৱমাননা কৰা হৈছে সংবিধানৰ সেকুলাৰিজমক ধ্বংস কৰা হৈছে যি ধৰণে মুছলমানসকলক কেৱল টাৰ্গেট কৰি লোৱা হৈছে যি ধৰণে হিন্দু মুছলমান ভাগ কৰি ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই প্ৰতিবাদ সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ সম্পত্তি যোনে যেনেকৈ ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে তেওঁলোকৰ যাতে থাকি যায় সেইকাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপোজ কৰি আছে বিৰোধিতা কৰি আছে তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ গতিকে মই সংবাদমেলৰ জৰিয়তেও আজি এই বিলখনক আমি অপোজ কৰিছোঁ আৰু অসমবাসী ৰাইজেও সমগ্ৰ ভাৰতবৰ্ষক বুজাই দিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বুজাই দিব লাগে তেওঁৰ এই সাম্প্ৰদায়িক নীতি তেওঁৰ এই মুছলমান ধ্বংস কৰা ৰাষ্ট্ৰবাদক যাতে সকলোৱে একেমুখে ওলাই আহি বিৰোধ কৰি আমি ভাৰতবৰ্ষক যাতে ঐক্যবদ্ধতাৰে ৰাখিব পাৰোঁ তাৰ কাৰণে সকলোকে ওলাই আহিবৰ কাৰণে মাৰবান্ধি ওলাই আহিবৰ কাৰণে আৰু বিলৰ অপোজ কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ গতিকে আমি সংবাদমেলৰ জৰিয়তেও আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু সকলোকে এই ক্ষেত্ৰত প্ৰতিবাদ কৰিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ